ওম শান্তি। ত্ৰিলোকী আৰু পৰমাত্মা শিৱৰ ধাম ক'ত? সাকাৰ মনুষ্য লোকত মনুষ্যসকলে বাস কৰে। ইয়াত সকলো আত্মাই তেজ মাংসৰ শৰীৰ ধাৰণ কৰি কৰ্ম কৰে আৰু সুখ দুখৰ মাজেদি ফলাফল ভোগ কৰে আৰু সংসাৰৰ জন্ম মৰণ চক্ৰলৈ আহে। এই লোকত সংকল্প, ধ্বনি আৰু কৰ্ম এই তিনিওটাই আছে। এই লোকক পাঁচ তত্ত্বৰ সৃষ্টি বুলি কয়। এই সৃষ্টি আকাশ তত্ত্বৰ এটা অংশহে মাত্ৰ। পৰমাত্মা শিৱ যিজন জনম মৰণৰ অতীত, তেওঁ সকলোৰে ওপৰত অৱস্থান কৰে। সূক্ষ্ম দেৱলোকত মনুষ্যলোকৰ সূৰ্য তথা তাৰকামণ্ডলীৰ সিপাৰে আকাশ তত্ত্বৰ ওপৰত এক প্ৰকাশময় আভাৰে গঠিত সূক্ষ্ম লোক আছে। এই সূক্ষ্ম লোকত ব্ৰহ্মা, বিষ্ণু আৰু শংকৰৰ পৃথক পৃথক পুৰী আছে। দেৱতাসকলৰ তেজ মাংসৰ শৰীৰ নাই। তেওঁলোকৰ শৰীৰ আলোকৰ দ্বাৰাই প্ৰকাশিত হয়। এইসকলক দিব্য চক্ষুৰ দ্বাৰাহে দেখা যায়। ইয়াত দুখ অশান্তি বুলিবলৈ একো নাই। ইয়াত সংকল্পও আছে, ক্ৰিয়াও আছে, বাৰ্তালাপো আছে, কিন্তু ধ্বনি নাই। ব্ৰহ্মলোক বা পৰলোক কাক কয়? এই ব্ৰহ্মলোক বা পৰলোকত এই দেৱতাসকলৰ পুৰীৰো সিপাৰে আৰু এক লোক আছে, যাক ব্ৰহ্মলোক, পৰলোক, নিৰ্বাণ ধাম, মুক্তিধাম, শান্তিধাম বা শিৱলোক বুলি স্মৰণ কৰে। ইয়াত সোণালী ৰক্তিম আভা পৰিব্যাপ্ত হৈ আছে আৰু ইয়াকে ব্ৰহ্মতত্ত্ব, ষষ্ঠ তত্ত্ব বা মহাতত্ত্ব বুলি নামেৰে অভিহিত কৰা হয়। ইয়াৰে অংশ মাত্ৰ জ্যোতিৰ্বিন্দু আত্মাসকলে মুক্তিপ্ৰাপ্ত অৱস্থাত থাকে। এই সকলোবোৰৰে ওপৰত সদামুক্ত চৈতন্য জ্যোতিৰ্বিন্দুৰূপী পৰমাত্মা সদাশিৱৰ নিবাস স্থান হয়। কল্পৰ শেষত সৃষ্টিৰ মহাবিনাশ হ'লে মনুষ্য আত্মাই নিজৰ নিজৰ কৰ্মফল ভোগ কৰি পবিত্ৰ হৈহে এই লোকলৈ যাত্ৰা কৰে। ইয়াত মনুষ্য আত্মাসকলে দেহবন্ধন, কৰ্মবন্ধন বা জনম মৰণ ৰহিত হৈ থাকে। ইয়াত কোনো ধৰণৰ ধ্বনি, সংকল্প, কৰ্ম নাই। এই লোকলৈ পৰমপিতা পৰমাত্মা শিৱৰ বাহিৰে আন কোনোৱে লৈ যাব নোৱাৰে। পৰমপিতা পৰমাত্মাৰ দিব্য নাম হ'ল শিৱ। শিৱ পৰমপিতা পৰমাত্মা কল্যাণকাৰী হয়। জ্যোতিৰ্বিন্দুৰ সমান প্ৰদীপৰ শিখাৰ দৰে। সেই ৰূপ অতি নিৰ্মল, সোণোৱালী আৰু অতি মোহনীয় হয়। এই দিব্য ৰূপ, জ্যোতিৰ্ময় ৰূপ দিব্য চক্ষুৰ দ্বাৰাহে দেখা পোৱা যায়। দিব্য বুদ্ধিৰ দ্বাৰাহে অনুভৱ কৰিব পৰা যায়। পৰমপিতা পৰমাত্মাৰ সেই জ্যোতিৰ্বিন্দু ৰূপৰ প্ৰতিমা শিৱলিংগ ৰূপে ভাৰতত পূজা কৰা হয়। নিৰাকাৰৰ অৰ্থ হৈছে তেওঁৰ সাকাৰ ৰূপ নাই, অৰ্থাৎ মনুষ্যৰ দৰে তেওঁৰ স্থূল শাৰীৰিক আকাৰ নাই বা দেৱতাৰ দৰে সূক্ষ্ম শাৰীৰিক আকাৰো তেওঁৰ নাই। তেওঁৰ ৰূপ অশৰীৰী আৰু জ্যোতিৰ্বিন্দুৰ সমান। কলিযুগৰ অন্তত ধৰ্মৰ গ্লানি আৰু অজ্ঞান ৰাত্ৰিৰ সময়ত শিৱই সৃষ্টিৰ কল্যাণৰ কাৰণে প্ৰথমে তিনিজন সূক্ষ্ম দেৱতা ৰচনা কৰে, ব্ৰহ্মা, বিষ্ণু আৰু শংকৰ। এইকাৰণে শিৱক ত্ৰিমূৰ্তি শিৱ বুলি কোৱা হয়। এই তিনিজন দেৱতা ৰচনা কৰাৰ পাছত তেওঁ স্বয়ং এক সাধাৰণ বৃদ্ধ ভক্তৰ শৰীৰত প্ৰৱেশ কৰি এই মনুষ্য লোকত অৱতৰিত হয়। পৰমাত্মাৰ এই বৃদ্ধ ভক্তজনৰ নামে প্ৰজাপিতা ব্ৰহ্মা ৰাখে। প্ৰজাপিতা ব্ৰহ্মাৰ যোগেদিয়েই পৰমাত্মা শিৱক সকলো মনুষ্য আত্মাৰে পিতা, শিক্ষক তথা সদ্গুৰু ৰূপত পোৱা যায় আৰু তেওঁৱেই সহজ গীতা জ্ঞান তথা সহজ ৰাজযোগৰ শিক্ষা দি
আত্মাৰ সদ্গতি কৰে আৰু মুক্তি জীৱন মুক্তি প্ৰদান কৰে। শংকৰৰ দ্বাৰা কলিযুগী সৃষ্টিৰ মহাবিনাশ। কলিযুগৰ অন্তত প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা পৰমপিতা পৰমাত্মাই শিৱই সত্যযুগী দেৱলোকৰ স্থাপনা কৰে। পুৰণা আসুৰী সৃষ্টিৰ মহাবিনাশৰ প্ৰস্তুতিও আৰম্ভ কৰে। বিষ্ণুৰ দ্বাৰাই পালনা। বিষ্ণুৰ 4খন হাতৰ 2খন হাত শ্ৰীনাৰায়ণৰ আৰু আন 2খন হাত শ্ৰীলক্ষ্মীৰ প্ৰতীক। বিষ্ণুৰ হাতত থকা শংখ তেওঁৰ পবিত্ৰ বাণী নাইবা জ্ঞানৰ প্ৰতীক হয়। তেওঁৰ হাতত থকা সুদৰ্শন চক্ৰৰ অৰ্থ সুদৰ্শন চক্ৰ আত্মা তথা সৃষ্টি চক্ৰৰ জ্ঞানৰ প্ৰতীক হয়। কমল পুষ্প পদুম ফুলৰ সংসাৰত থাকিও অনাসক্ত তথা পবিত্ৰ জীৱন যাপন কৰাৰ প্ৰতীক হয়। আৰু গদা হ'ল মায়া অৰ্থাৎ 5 বিকাৰৰ ওপৰত জয়ী হোৱাৰ চিহ্ন স্বৰূপ হয়। আৰু এই অলংকাৰসমূহ ধাৰণ কৰিলেই মনুষ্য আত্মাই নিজৰ জীৱনটো সাৰ্থক কৰিব পাৰে আৰু নৰৰ পৰা শ্ৰীনাৰায়ণ আৰু নাৰীৰ পৰা শ্ৰীলক্ষ্মী পদ প্ৰাপ্তি কৰিব পাৰে। অৰ্থাৎ মনুষ্য আত্মাই দ্বিমুকুট শোভিত দেৱতা বা দেৱী হ'ব পাৰে। এই দ্বিমুকুটৰ এটা হ'ল প্ৰকাশ অৰ্থাৎ পোহৰৰ মুকুট যি পবিত্ৰতা আৰু শান্তিৰ প্ৰতীক আৰু আনটো হ'ল মণিমুক্তাৰে সজোৱা সোণাৰ মুকুট যি সুখ সম্পত্তি বা ৰাজ্যভাগ্যৰ সূচক হয়। এনেদৰে পৰমপিতা পৰমাত্মা শিৱ পিতাই সত্যযুগী আৰু ত্ৰেতাযুগী দৈবী সৃষ্টি প্ৰতিপালনৰ সংস্কাৰ পৰিপূৰ্ণ কৰে। এনে সংস্কাৰৰ আধাৰতে সত্যযুগত শ্ৰীনাৰায়ণ আৰু শ্ৰীলক্ষ্মী তথা সূৰ্যবংশৰ অন্যান্য ৰজাসকলে প্ৰজা পালনৰ অৰ্থে ৰাজকাৰ্য কৰে। সেইদৰে ত্ৰেতাযুগত শ্ৰী সীতা আৰু শ্ৰীৰাম আৰু অন্যান্য চন্দ্ৰবংশী ৰজাসকলে ৰাজত্ব কৰে। পৰমপিতা পৰমাত্মা শিৱ পিতা তথা প্ৰজাপিতা ব্ৰহ্মাৰ লগত আত্মিক সম্বন্ধ স্থাপন কৰি পবিত্ৰ হোৱাৰ পুৰুষাৰ্থ কৰা আৰু প্ৰকৃত বৈষ্ণৱ হোৱা মুক্তি আৰু জীৱন মুক্তিৰ ঈশ্বৰীয় জন্মসিদ্ধ অধিকাৰ লাভ কৰিবৰ কাৰণে পূৰ্ণ পুৰুষাৰ্থ কৰা। আগলৈ পৰমপিতা পৰমাত্মাৰ দিব্য অৱতৰণৰ বিষয়ে আলোচনা কৰিম। ওম শান্তি, ওম শান্তি, ওম শান্তি।